এই যেটো মেইল আছে এই মেইলটোত লিখা আছে যে আপোনালোকে পেন কাৰ্ড 2.0 যেটো আছে হেতু ফ্ৰীতে লাভ কৰিব কেৱল লিংকটোত ক্লিক কৰি আৰু সেই লিংকটোত যদি আপোনালোকে ক্লিক কৰে আপোনালোকলৈ যদি এনেকুৱা মেইল আহে বা ফোন কল আহে যে আমি আপোনালৈ ফোন কৰিছো পেন কাৰ্ড ৰিলেটেড কামৰ কাৰণে আৰু আপোনালোকৰ যেটো পেন কাৰ্ড আছে হেতু এটা আউটডেটেড হৈ গল নতুন পেন কাৰ্ডটা যদি আপুনি ল'ব বিচাৰে তেনেহলে আমি এটা লিংক দিম সেই লিংকটো ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো পেন কাৰ্ডখনটো আপোনালোক সকলোৰে চাগে নিশ্চয় আছে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এই তিনিটা এনেকুৱা নথিপত্ৰ যিকেইটা প্ৰত্যেকজন নাগৰিকৰ হাতত থকাটোৱে বাধ্যতামূলক আৰু ইয়াৰ ভিতৰত যদি কিবা এটা নথিপত্ৰ আপোনালোকৰ নাইও তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত ডাঙৰ সমস্যাত পৰিব পাৰে বিশেষকৈ যেটো পেন কাৰ্ড এই পেন কাৰ্ডটো আপোনালোকৰ বহুতো কামত প্ৰয়োজনীয় হয় আপোনালোকৰ বেংক ৰিলেটেড কামত বিশেষকৈ পেন কাৰ্ডটো বিশেষ প্ৰয়োজনীয় হয় কিন্তু এই পেন কাৰ্ডটোৱে এতিয়া আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে আপোনাৰ যদি অলৰেডি এটা পেন কাৰ্ড আছে বা আপুনি যদি নতুনকৈ পেন কাৰ্ড এটা আবেদন কৰিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোক বিপদত পৰিব পাৰে পেন কাৰ্ডৰ ৰিলেটেড এনেকুৱা এটা বৰ্তমান ফ্ৰড মুকলি হৈছে যিটোৰ ফলত বহুতো মানুহৰ পাৰ্সোনেল ইনফৰমেশন লগতে বেংক একাউণ্ট পৰ্যন্ত তেওঁলোকৰ হেক হৈছে আৰু আপোনালোকৰ এইটো হ'ব পাৰে যদি আপোনালোকে এই ভিডিঅটো কমপ্লিটলি নাচায় এই ভিডিঅটোত মই আপোনালোকক এই স্কেমটোৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছত কম যে এইটো স্কেম কি হয় ইয়াৰ পৰা আপুনি কেনেকৈ বাচিব পাৰিব আপোনালোকে যদি এই ভিডিঅটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে আপোনালোকে এই ধৰণৰ স্কেমৰ পৰা নিজকে বচাব পাৰিব আৰু ভিডিঅটো আপুনি সকলোৰে লগত শেয়াৰ কৰি দিব যাতে ইনফৰমেশনটো কেৱল আপুনিয়ে নহয় সকলোৱে লাভ কৰে আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅটো তেতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাই থাকিবৰ কাৰণে এতিয়া চাওক মাজতে এটা নিউজ আহিছিলে যে ইনকাম টেক্স ডিপাৰ্টমেণ্টে বা আমাৰ গভৰ্ণমেণ্টে পেন কাৰ্ডৰ কিছুমান আপডেট কৰিবলৈ গৈ আছে যেটোৰ ওপৰত মই এটা ভিডিঅ বনাইছিলোঁ আৰু বহুতো নিউজ চেনেলত ইয়াৰ ওপৰত তেওঁলোকে নিউজ কভাৰ কৰিছিলে যে পেন কাৰ্ড 2.0 নামেৰে চৰকাৰে এটা নতুন ডিজাইনত পেন কাৰ্ড আনিব কিবা কিবি এনেকুৱা ধৰণৰ বহুত নিউজ ওলাইছিলে কিন্তু পাছত আমি জানিব পাৰিলোঁ যে তেওঁলোকে নতুন ডিজাইনত একো নানে পেন কাৰ্ড একেটাই থাকিব কিন্তু সেই পেন কাৰ্ডটোত তেওঁলোকে এটা QR দিব যেটোৰ জৰিয়তে আপোনালোকৰ ইনফৰমেশনখিনি লোৱা মেলাত বা ইনফৰমেশনখিনি চেক কৰাত যথেষ্ট সহজ হ'ব মই সেই ভিডিঅটো ডিটেইলছত সেইখিনি কথা কৈছিলোঁ গতিকে তাত কি হ'ল ইণ্টাৰনেটত বহুতবিলাক মানুহে কিছুমান ধৰি লওক নিউজ দিবলৈ আৰম্ভ কৰিলে বহুতবিলাক আৰ্টিকল ওলাবলৈ আৰম্ভ হ'ল যে পেন কাৰ্ডৰ এটা নতুন ডিজাইন আহিব গুগলত এটা পেন কাৰ্ডৰ ডিজাইন ভাইৰেল হ'বলৈ আৰম্ভ হৈ গ'ল আৰু সেই পেন কাৰ্ডৰ যেটো আপডেট আছে সেই আপডেটটো উচিলা লৈ বৰ্তমান এটা ডাঙৰ স্কেম পোহৰলৈ আহিছে যেটো স্কেমত এজন সাধাৰণতকৈ সাধাৰণ ব্যক্তি পৰিব পাৰে স্কেমটো কি হয় মই আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ আপোনালোকৰ নিশ্চয় ইমেইল আইডি আছে আৰু ইমেইল আইডি যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এই যেটো মেইল এই মেইলটো আপোনালোকে পাব পাৰে ইয়াত কি লিখা আছে মই আপোনাক কৈ দিওঁ ফ্ৰম পেন 2.0 কাৰ্ডছ মানে পেন কাৰ্ড 2.0 তৰফৰ পৰা এই মেইলটো আহিছে আপোনালে আৰু এই যেটো মেইল আহিছে এই মেইলটো বিশেষকৈ হেয়কল লোকৰ কাৰণে সবতকৈ বেছি মাৰাত্মক যিসকলে নতুন পেন কাৰ্ড এটা এপ্লাই কৰিছে বা পেন কাৰ্ডত কিবা কাৰেকশ্যন কৰিছে সেই স্কেমটোৰ পৰা তেওঁলোক বাছি থকাটো বহুত বেছি প্ৰয়োজনীয় ইয়াত কি লিখা আছে চাওক আপুনি প্ৰথমে ডিটেইল লিখি থৈছে ফ্ৰম পেন 2.0 কাৰ্ডছ মানে এই ইমেইলটো পেন কাৰ্ড 2.0 তৰফৰ পৰা আহিছে সাবজেক্ট লিখি থৈছে ইম্পৰ্টেণ্ট আপডেট পেন 2.0 কাৰ্ডছ টু ফিচাৰ্ছ QR কোড important update pen 2.0 introduced tax department has launched pen 2.0 to streamline the process of issuing a managing permanent account number as part of this initiative applicants will now receive a e-pen card features a secure QR code delivered directly to their registered email without no cost to learn more about update and how it affect your existing pen card link below note you receive the email to the information about important updates and security tips এই যেটো মেইল আছে এই মেইলটো তলতে এটা লিখি থোৱা আছে ক্লিক দিস লিংক ইফ ইউ ওয়ান্ট টু অপ্ট আউট এই যেটো মেইল আছে এই মেইলটোত কি লিখা আছে যে চৰকাৰে পেন কাৰ্ড 2.0 নামেৰে এটা নতুন আপডেট আনিছিলে যেটো আপডেট এতিয়া আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব আপোনালোকৰ যেটো পেন কাৰ্ড আছে মানে যেটো পেন 2.0 আছে হেতু আপোনালোকে এতিয়া ফ্ৰীতে ডাউনলোড কৰিব পাৰিব তাৰ যেটো ই পেন মানে আপোনালোকে যেতিয়া নতুনকৈ পেন কাৰ্ড এটা এপ্লাই কৰে এটা ই পেন ৰিসিভ কৰে ইমেইলত তেওঁলোকে হে একেটাই কৈছে যে আপোনালোকে এটা ই পেন কাৰ্ড লাভ কৰিব যেটো আপোনালোকে ইমেইলৰ থ্ৰু দি আপুনি ডাউনলোড কৰিব পাৰিব আৰু তাৰ কাৰণে আপুনি কোনো ধৰণৰ পইচা দিব নালাগে আৰু লগতে এটো লিখিছে যে আপোনালোকৰ যেটো পেন আছে সেই পেনটো সিকিউৰ হ'ব আৰু তাৰ যেটো QR কোড আছে হেতু আপোনালোকক আৰু সিকিউৰ কৰিব গতিকে আপোনালোকে যদি সেই পেন কাৰ্ডটো ল'ব বিচাৰে তেনেহলে তলত যেটো লিংক দিছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেন কাৰ্ডটো অপ্ট আউট কৰিব পাৰে এতিয়া এইটো হৈছে এটা ডাঙৰ স্কেম এনেকুৱা ধৰণৰ কোনো ইনিচিয়েটিভ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা নাই কোনো ইনকাম টেক্স ডিপাৰ্টমেণ্ট এনেকুৱা ধৰণৰ মেইল পঠোৱা নাই যে আপোনালোকে পেন কাৰ্ড 2.0 টো ইমেইলত গৈ ডাউনলোড কৰি ল'ব পাৰে যেহেতু মই আপোনালোকক সেই ভিডিঅ'মত কৈছিলোঁ যে আপুনি যদি পেন 2.0 ল'বও বিচাৰে আপোনাক কোনো ধৰণৰ বাধ্যতামূলক নাই নকৰিলেও তাত আপোনালোকৰ কোনো প্ৰব্লেম নহয় যদি কৰিব বিচাৰে তেনেহ'লে পেন কাৰ্ডটো আপুনি আপডেট কৰিলে এটা নতুন পেন কাৰ্ড পাব যিসকলে পেন কাৰ্ডৰ আগৰ ডিজাইনটো ইউজ কৰি আছে য'ত QR কোড নাছিলে কিবা নাছিলে সেইবিলাক তেওঁলোকে যদি পাব বিচাৰে তেনেহ'লে নতুন পেন
কাৰ্ড এটা তেওঁলোকে এপ্লাই কৰিব পাৰে বা পেন কাৰ্ডত তেওঁলোকে আপডেট কৰিলে পেন কাৰ্ডটো লাভ কৰিব কিন্তু এই যিটো মেইল আছে এই মেইলটোত লিখা আছে যে আপোনালোকে পেন কাৰ্ড 2.0 যিটো আছে সেইটো ফ্ৰীতে লাভ কৰিব কেৱল লিংকটোত ক্লিক কৰি আৰু সেই লিংকটোত যদি আপোনালোকে ক্লিক কৰে আপোনালোকলৈ যদি এনেকুৱা মেইল আহে বা ফোন কল আহে যে আমি আপোনালৈ ফোন কৰিছোঁ পেন কাৰ্ড ৰিলেটেড কামৰ কাৰণে আৰু আপোনালোকৰ যিটো পেন কাৰ্ড আছে সেইটো এতিয়া আউটডেটেড হৈ গ'ল নতুন পেন কাৰ্ড এটা যদি আপুনি ল'ব বিচাৰে তেনেহ'লে আমি এটা লিংক দিম সেই লিংকটোত ক্লিক কৰক বা মেইলৰ থ্ৰু দি আপোনালৈ যেনেকৈ এতিয়া মই দেখুৱালোঁ তেনেকৈ আহিব পাৰে হোৱাটছআপত আহিব পাৰে ফেচবুকত কিবা লিংক পাব পাৰে এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা সাৱধানে থাকিব বিশেষকৈ সেইসকল লোক যিসকলে নতুনকৈ পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে কাৰণ পেন কাৰ্ড এপ্লাই কৰাৰ পিছতে কি হয় আপোনালোকলৈ এটা লিংক আহে আপোনাৰ ই পেনটো ডাউনলোড কৰিবৰ কাৰণে গতিকে আপুনি যদি সেই লিংকটো এইটো বুলি ভাবে মানে এই লিংকটো যদি আপুনি সেইটো বুলি ভাবে আৰু ইয়াত থকা লিংকত যদি আপুনি ক্লিক কৰে তেনেহ'লে সমস্যাত পৰিব আপোনালোকে যদি নতুন পেন কাৰ্ড এপ্লাই কৰিছে তেনেহ'লে আপোনালোকক অফিচিয়েলি তেওঁলোকে এটা মেইল প্ৰেৰণ কৰিব য'ত এটা PDF থাকিব সেই PDFটোত গৈ মেলি আপুনি ডেট অফ বাৰ্থ দি মেলি আপোনালোকৰ যিটো পেন কাৰ্ড আছে সেই পেন কাৰ্ডটো আপোনালোকে ই পেন কাৰ্ডটো ডাউনলোড কৰিব পাৰিব কিন্তু এইটো হৈছে এটা টোটেলি ফ্ৰড ইমেইল আৰু এই মেইলটোত যদি আপোনালোকে ক্লিক কৰে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনৰ লগতে আপোনাৰ বেংক একাউণ্ট ডিটেইলছ পৰ্যন্ত হেক হ'ব পাৰে আৰু আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে গতিকে এই ধৰণৰ মেইলৰ পৰা আপুনি নিজকে সাৱধানে ৰাখিব যিকোনো ধৰণৰ আধাৰ ৰিলেটেড হওক পেন ৰিলেটেড হওক আপোনালোক যদি কোনোবাই ফোন কৰি কয় যে আমি আপডেট কৰি দিম লিংক দিম আপুনি এটা OTP আমালৈ পঠিয়াব লাগিব সেইবিলাকৰ পৰা আপুনি সাৱধানে থাকিব চৰকাৰে এনেকুৱা ধৰণৰ কিবা আপডেট আনিলে তেওঁলোকে প্ৰথমে এডভাৰটাইজ কৰে ইনফৰমেশ্যনসমূহ তাৰপিছত নিউজ চেনেলত আহি যায় আমিও আপোনালোকক ইনফৰমেশ্যনসমূহ দি থাকোঁ গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ কিবা ধৰি লওক কাম কৰে বা এনেকুৱা ধৰণৰ যদি আপোনালোকে লিংকত ক্লিক কৰে তেনেহ'লে আপুনি সমস্যাত পৰিব এই ভিডিঅ'টো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰিব কাৰণ সকলোৰে পেন কাৰ্ড যিহেতু আছে আৰু এই ইনফৰমেশ্যনটো যদি সকলোৱে লাভ নকৰে তেনেহ'লে তেওঁলোক বিপদত পৰিব আৰু বিপদত যদি তেওঁলোক পৰে আপোনালোকৰ নিশ্চয় ভাল নালাগিব কাৰণ আপুনি ইনফৰমেশ্যনটো লাভ কৰিলে সেইকাৰণে সকলোৰে লগত শ্বেয়াৰ কৰি দিব আপোনাৰ হোৱাটছআপত যদি গ্ৰুপ আছে গ্ৰুপত শ্বেয়াৰ কৰিব পাৰ্চনেলি আপুনি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে ইনফৰমেশ্যনটো সকলোৱে লৈ থয় আপোনালোকৰ স্ক্ৰীনত এতিয়া এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই 9টা ইম্পৰ্টেণ্ট নথিপত্ৰৰ বিষয়ে কৈছোঁ যিকেইটা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী লগতে তাৰে কেইটামান নথিপত্ৰ প্ৰত্যেকজন নাগৰিকৰ থকাটো বাধ্যতামূলক হয় কি হয় এইকেইটা নথিপত্ৰ জানিবৰ কাৰণে ভিডিঅ'টোত ক্লিক কৰক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ